Hello everyone, good evening. আজি এই ভিডিঅ'টোৰ জৰিয়তে মই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEd আৰু MEdৰ এন্ট্ৰেন্স এক্সামৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে BEd আৰু MEd এন্ট্ৰেন্স এক্সামৰ বাবে 25 জুলাই 2026 তাৰিখটো ফিক্স কৰিছিলে। কিন্তু কিছু কাৰণবশতঃ এই ডেটটো তেওঁলোকে এক্সাম কণ্ডাক্ট কৰাৰ পৰা বন্ধ ৰাখিছে। নতুনকৈ নিৰ্ধাৰিত সময় অনুসৰি এই এক্সামটো আপোনালোকৰ এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত কণ্ডাক্ট হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে 2 আগষ্ট তাৰিখটোক গুৰুত্বপূৰ্ণভাৱে ল'ব পাৰে। যিহেতু মই এগৰাকী বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEdৰ ছাত্ৰী, গতিকে মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন ভালকৈ কৰি ৰাখক। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এক্সাম পেটাৰ্ণ কেনেকুৱা কি সেইটো এক্সাম সময়তহে গম পোৱা যায়। যিহেতু তেওঁলোকে চিলেবাছ আপলোড কৰিছে এইবাৰ, গতিকে সেই চিলেবাছ অনুসৰি আপোনালোকে নিজৰ পঢ়া শুনাত লাগি যাওক। ধন্যবাদ।